প্ৰথমতে মই মেথছৰ কেইটামান কুৱেশ্যন দি লৈছোঁ ইয়াৰ পিছত মই আৰু দি যাম যেটো মোৰ গাটো একেবাৰে বেয়া আখৰ বেয়া হৈছে বাৰু দৰকাৰ নাই কুৱেশ্যন নম্বৰ 1 কিমান লাখত 1 মিলিয়ন হয় কিমান লাখত 1 মিলিয়ন মিলিয়ন বিলিয়ন এইবিলাক আপোনালোকে চাই যাব কিমান লাখত এটো আমি 10 লাখ বুলি জানো ইয়াতে টিক চিন দিছো নম্বৰ 2 কিমান মিলিয়নত 1 বিলিয়ন এটা আমাৰ ক খ গ ঘ আছে আমি হেগিটা চাই লম যদি জানো তেতিয়া পটককে দি যাম কিমান মিলিয়নত 1 বিলিয়ন 1000 মিলিয়নত 1 বিলিয়ন question number 3 আহিছে কিমান কোটিয়ে 1 বিলিয়ন 10 কোটি 50 কোটি 100 কোটি 1000 কোটি 100 কোটিয়ে 1 বিলিয়ন question number 4 is 5 মিলিয়নত 5 মিলিমিটাৰ 5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ 5 মিলিমিটাৰত কিমান সেন্টিমিটাৰ হ'ব 10 সেন্টিমিটাৰ 5 সেন্টিমিটাৰ 1 সেন্টিমিটাৰ হাফ সেন্টিমিটাৰ সেটা আমি জানো 10 মিলিমিটাৰ 1 সেন্টিমিটাৰ গতিকে হাফ সেন্টিমিটাৰ আমাৰ 5 মিলিমিটাৰ হ'ব নম্বৰ 5 টু সহক ৰোমান সংখ্যাত লিখা ৰোমান সংখ্যা কিটা আপোনালোকে চাই যাব এখিনি দৰকাৰী হয় সহক আমি ৰোমান সংখ্যাত কেনেকৈ লিখিম দিছে এ দিছে সি ডি এক্স ডি সি মই ডাইৰেক্ট ডি সি দি দিছো সহক আমি ৰোমান সংখ্যাত ডি সি লিখিব পাৰোঁ ডি মানে 500 সি মানে 100 একে 5 একে 6 সহক এখিনি আপোনালোকে চাই যাব নম্বৰ 6 টু দিছে এগিটা ৰোমান সংখ্যাটো এই যে দীঘল ৰোমান সংখ্যাটো এটো হিন্দু আৰবীয় সংখ্যাত কি হ'ব হিন্দু আৰবীয় সংখ্যা মানে আমাৰ এখিনি সংখ্যা 8850 আমি এটো কেনেকৈ উলিয়াম এটো আমাৰ 888 হ'ব কেনেকৈ চাব 888 যেহেতু ডি মানে 500 সি 100 100 100 500 6 7 800 800 হলনে 800 প্লাস এটো 50 50 এটো 10 10 10 50 60 70 80 এটাকে 800 তলত আমি 80 পাতিলো এটো 6788 পাতিলো এ 888 হ'ব এখিনি আপোনালোকে চাই যাব এই দুটা আছে চাই যাও নম্বৰ 7 টু চাওক মৌলিক নহয় যৌগিকো নহয় সংখ্যাটো কি মৌলিকো নহয় যৌগিকো নহয় সংখ্যাটো 1 যুগ্ম মৌলিক সংখ্যাটো কি আমি সকলোৱে জানো নম্বৰ 2 ডি টু হ'ব 2 আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা হৈছে আটাইতকৈ ডাঙৰ ঋণাত্মক অখণ্ড সংখ্যা -1 তো আমাৰ ঋণাত্মক অখণ্ড সংখ্যা আৰু আটাইতকৈ ডাঙৰটো তলৰ কোনটো অপ্ৰকৃত ভগ্নাংশ আমি জানো যেটো যদি হৰটো ডাঙৰ হয় লবটো সৰু হয় সেইখিনি হৈছে প্ৰকৃত ভগ্নাংশ অপ্ৰকৃত হ'বলৈ হলে হৰটো আমাৰ সৰু হ'ব আৰু লবটো ডাঙৰ হ'ব সি নেক্সট ভিডিঅ লগ পাম থ্যাংক ইউ